অতি শোকাবহভাৱে আজি পুৱা মৃত্যু ঘটিল কেন্দ্ৰীয় গ্ৰাম উন্নয়ন মন্ত্ৰী গোপীনাথ মুণ্ডেৰ। পুৱা বিমানবন্দৰলৈ গৈ থকা অৱস্থাত নতুন দিল্লীত এখন ইণ্ডিকাই মন্ত্ৰীজনৰ গাড়ীত প্ৰচণ্ডভাৱে খুন্দা মাৰে আৰু সেই ভয়ংকৰ দুৰ্ঘটনাতে তেওঁৰ মৃত্যু হয়। নৱগঠিত মোদী চৰকাৰৰ কেবিনেট মন্ত্ৰী গোপীনাথ মুণ্ডে আছিল মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। তেওঁ 5 বাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল। তাৰে 4 বাৰ একেলেঠাৰিয়ে তেওঁ বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। ভাৰতীয় জনতা পাৰ্টিৰ বৰ্ষীয়ান সাংগঠনিকভাৱে অতি সবল নেতাজনৰ এনে শোকাবহ মৃত্যুৱে দেশবাসীক মৰ্মাহত কৰিছে। গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন শোকসভাত দলটোৰ নেতাকৰ্মীয়ে প্ৰয়াত মুণ্ডেলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰয়াত মুণ্ডেৰ মৃত্যুত মৰ্মাহত হৈ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনাই ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ নেতা চন্দ্ৰকমল দাসে কয়, এই দিনটো গোটেই ভাৰতবাসীৰ কাৰণে আৰু বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন নেতা আৰু কৰ্মীৰ কাৰণে অতিকৈ দুৰ্ভাগ্য আৰু শোকৰ এটা দিন। কাৰণ আমাৰ নতুন চৰকাৰ হোৱাৰ লগে লগে আজি ৰাতিপুৱা মৃত্যুবৰণ কৰা দুৰ্ঘটনাত শ্ৰী গোপীনাথ মুণ্ডেজীক ভাৰত চৰকাৰে এনেকুৱা দায়িত্ব দিছিলে যে গোটেই ভাৰতৰ 6 লাখ গাঁৱৰ উন্নতিৰ কাৰণে গ্ৰামোন্নয়ন, পঞ্চায়ত, পানী যোগান, অনাময় অতি গুৰুত্বপূৰ্ণ কামবিলাকৰ দায়িত্ব তেওঁক দিছিলে। কিন্তু আমাৰ অতি দুৰ্ভাগ্য যে আজি শপত লোৱাৰ 7 দিন 8 দিনৰ ভিতৰতে ঈশ্বৰে তেখেতক আমাৰ মাজৰ লৈ গ'ল। এতিয়া আমাৰ আটাইতকৈ তেওঁক ভালভাৱে শ্ৰদ্ধা জনোৱা একমাত্ৰ কৰ্তব্য হ'ব তেওঁৰ যি আদৰ্শ আছিলে আৰু তেওঁৰ যি ইচ্ছা আছিলে সেইটো যাতে আমি সকলোৱে মিলি পেলাই বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ। এইখিনি কৈ পেলাই আমাৰ আজি ইয়াতে শোকসভা পাতিছোঁ আৰু তেখেতৰ শোকসন্তপ্ত পৰিয়াললৈ আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে ঈশ্বৰে আমাক সাহস আৰু শক্তি দিয়ক, যাতে আমাৰ যিটো অপূৰণীয় ক্ষতি হ'ল সেই ক্ষতি যাতে আমি ধৈৰ্য, দৃঢ়তা আৰু সাহসেৰে সন্মুখীন হ'ব পাৰোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।